গতিকে নমস্কাৰ, মই অমৃতা। এটা বিশেষ কথাৰ বাবে আচলতে এই লাইভটো কৰিছোঁ আৰু মই যিহেতু ছাডেন আহিছোঁ লাইভত, গতিকে অকণমান সময় ৰৈ দি মানুহ কোনোবা জইন হোৱালৈকে বাট চাব বিচাৰিম। আচলতে বৰ্তমান যিটো অৱস্থা হৈ আছে, এই অৱস্থাটোত মানে কোনেও একো ক'ব নোৱাৰা ধৰণৰ পৰিৱেশ এটা হৈ আছে। এজন দুজনকৈ মানুহ জইন হৈছে। মই আকৌ এবাৰ নমস্কাৰ। আচলতে আজি দিনটোৰ কাৰণে বহুত দিনৰ পৰা বাট চাই আছিলোঁ, বহুত দিনৰ পৰা। আজি 9 মে'। 9 মে'ত আমাৰ ছবি কেছ টু নগেন আজি ৰিলিজ হ'ব লগা চিনেমা। কালি পৰহিলৈকে আমাৰ প্লেন আছিল যে চিনেমাখন ৰিলিজ হ'ব, প্ৰায় 1.5-2 বছৰ জোৰা কষ্ট আটাইৰে চবেই একেলগে বহি চাম। প্ৰমোচনেল এক্টিভিটিজত ঘূৰি আছিলোঁ। ইনফেক্ট আজি ৰাতিপুৱা মই আছিলোঁ ডিব্ৰুগড়ত, বৰ্তমান মই গুৱাহাটীত আছোঁ। আহি পায়ে প্ৰথম লাইভটো কৰি লৈছোঁ। কালিলৈকে প্লেন আছিল যে মই এয়াৰপৰ্টৰ পৰা বাহিৰে বাহিৰে আমাৰ ইউনিট থাকিব চিনেমা হললৈ যাম, চিনেমা চাম। কিন্তু ভবামতে কথাবোৰ সদায় নহয়। ঠিক তেনেদৰেই এতিয়া এনেকুৱা ধৰণৰ হ'ল যে দেশৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিটো আমি সকলোৱে বৰ্তমান জানোৱেই, বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। দেশৰ এই পৰিস্থিতিত কালি ৰাতিৰে পৰা আমাৰ টীমৰ মাজত এটা ডিছকাশ্যন চলি আছিল যে এই মুহূৰ্তত আমি চিনেমাখন ৰিলিজ কৰা ভালনে? পাৰিম জানো আমি আপোনালোকক চিনেমাখন চাবলৈ ক'ব? কাৰণ আমি প্ৰমোচনেল এক্টিভিটিজ ইমান হেঁপাহেৰে কৰি আছিলোঁ, ইমান আশাৰে। ইনফেক্ট 2-3খন চিনেমাৰ ডেট ক্লেছ হৈছিল। ক্লেছ হোৱাৰ পাছত কেছ টু নগেনক বাকী 2খন চিনেমাই সুৰুঙা উলিয়াই আজিৰ দিনটো আমাক আজৰি কৰি দিছিল যে আপোনালোকে ৰাইজক দেখাওক। কিন্তু চিনেমা বা এণ্টাৰটেইনমেণ্টৰ যিকোনো বস্তু ৰাইজৰ বাবে বনোৱা হয়। আৰু আমি চিনেমাৰ কৰ্মী বা শিল্পী বুলি নহয়ে বাৰু, মই অভিনেতা বুলি, এই সকলোবোৰ আমি হয়, কিন্তু প্ৰথমে আমি ভাৰতীয় নাগৰিক, আমি দেশ প্ৰথম আমাৰ বাবে সদায়। গতিকে এনেকুৱা এটা অৱস্থাত আজি দুপৰীয়া আমাৰ এটা সিদ্ধান্ত লোৱা হ'ল, এটা কালেক্টিভ ডিচিশ্যন লোৱা হ'ল যে চিনেমাখন আমি আৰু এতিয়া আজিৰ দিনটোত মুকলি নকৰোঁ। আমাৰ 2জন প্ৰডিউচাৰ, জামান দা আৰু হামিদ দা, 2জন প্ৰডিউচাৰক আমি এটা প্ৰশ্ন কৰিছিলোঁ যে ইতিমধ্যে যিহেতু হল বুক হৈ গৈছে, ইতিমধ্যে গোটেই হৰ্ডিংছ লাগি আছে, এখন হৰ্ডিঙৰ কিমান পইচা দিব লাগে মান্থলি, তেওঁ কিমান দিনৰ পৰা সেইখিনি বুক কৰি থৈছে, গতিকে সেইখিনি কি হ'ব? 2জনে একে আশাৰে কৈছিল, জামান দাই কৈছিল যে মই বিয়াৰ কৰিম। কাৰণ দেশৰ ইমান সংকটজনক অৱস্থা এটাত চিনেমা ৰিলিজ কৰাতকৈ আগত আমি চিন্তা কৰিব লাগে যে আমি আমাৰ সেনাসকলৰ লগত থিয় দিব লাগে, আমি আমাৰ যি কৰ্তব্য সেয়া কৰিব লাগে নাগৰিক হিচাপে। বৰ্তমান সময়তো উৎসৱ পাৰ্বণ ফূৰ্তি আনন্দৰ নহয়, কিন্তু তাৰ লগতে দুখো লাগিছে যে এটা টীম, যাক নতুন ল'ৰা ছোৱালীয়ে বৰ হেঁপাহেৰে বৰ আদৰেৰে কৰা চিনেমা এখনৰ একেবাৰে শেষৰটো খোজ আছিল আজি, একেবাৰে শেষৰটো। কাৰণ যেতিয়া পেহেলগাম এটেক হৈছিল, আমিতো জনা নাছিলোঁ যে 9 তাৰিখে এনেকুৱা এটা চিটুৱেশ্যন আহিব, বা আমিতো জনা নাছিলোঁ যে পেহেলগাম এটেক হ'ব, তাৰ পাছত যে আকৌ চিটুৱেশ্যন এনেকুৱা হ'ব, তাৰ পাছত যে মক ড্ৰিল হ'ব, ৱাৰৰ কাৰণে ইমানখিনি আগবাঢ়ি যাব, সিমানখিনি আমিও জনা নাছিলোঁ। সেইকাৰণে আমিও একচুৱেলি প্ৰমোচনেল এক্টিভিটিজ আগবঢ়াই আছিলোঁ। কিন্তু যিমানে দিন আগবাঢ়ি গ'ল, সিমানেই এই কথাবোৰে আমাৰ মগজুতো ক্ৰিয়া কৰিছে। কৰি আজি একেবাৰে শেষত এটা সিদ্ধান্ত লোৱা হ'ল যে কেছ টু নগেন আজি যিমান হলত আছিল চব হলৰে শ্ব'জ কেঞ্চেল কৰি দিয়া যাব। সেইটো আমাৰ ফালৰ পৰা ডিচিশ্যন লোৱা হ'ল। কোনো ধৰণৰ আমাৰ ওপৰত বাধ্যবাধকতা নাছিল যে চিনেমাখন ৰিলিজ কৰি দিবলৈ, কিন্তু আমাৰ মানসিকতাই, আমাৰ দেশৰ প্ৰতি থকা দায়িত্ববোধে নকয় যে আমি আজি চিনেমা ৰিলিজ দিব লাগে। কাৰণ চিনেমাখন ৰিলিজ দিলেই নহ'ব, চিনেমাখন চাবও লাগিব। আৰু সেই চিনেমাখন চাবলৈ
দৰ্শকক মাতিবলৈ বা আমাৰ নিজৰে সেই মাইণ্ডছেটটো বৰ্তমান নাই গতিকে আমি ডিচিশ্যন লৈ কেছটো নগেন বৰ্তমান সময়ৰ কাৰণে ড্ৰপ কৰি দিয়া হ'ল চিনেমা হলৰ পৰা প্ৰত্যেকটো শ্ব' কেঞ্চেল কৰি দিয়া হ'ল বুক মাই শ্ব'ত যিসকলে ইতিমধ্যে বুক মাই শ্ব'ত বহুত মানুহে বুক কৰিছিল আপোনালোকে চিন্তা নকৰিব যিসকলে বুক কৰিছিল প্ৰত্যেকটো হ'লে আপোনালোকৰ টিকেটৰ পইচা ৰিফাণ্ড কৰি দিব সেয়া ইতিমধ্যে কৰা হৈছে বহুত হলত আৰু হোপফুলি দিনবোৰ সোনকালে ভাল হ'ব হোপফুলি আকৌ ভাল সময় আহিব ইতিমধ্যে আজিৰ পৰা যিহেতু বিহু শ্ব'বোৰো কেঞ্চেল কৰি দিয়া হৈছে গতিকে মই এইবাৰ এটা বিশেষ কামত ব্যস্ত থকাৰ বাবে বিহু শ্ব' কৰাও নাছিলোঁ আজি মোৰ ডিব্ৰুগড়ত বিহু আছিল প্ৰথম আৰু শেষ বিহু এইটো বৰ্ষৰ প্ৰথমখন আৰু শেষৰখন বিহু গতিকে বিহু শ্ব'জো কেঞ্চেল কৰা হ'ল তাৰ লগে লগে বৰ্তমান যিটো পৰিৱেশটো বৰ বেলেগ ধৰণৰ হৈ আছে সেইকাৰণে আমি চিনেমাখন ড্ৰপ কৰি দিলোঁ আৰু এয়া আমাৰ নৈতিক দায়িত্ব বুলি ভাবোঁ এয়া আমাৰ আমি চিনেমাখন বনাইছোঁ চিনেমাখনত জড়িত হৈ থকা শিল্পীসকলৰ মানসিক কষ্ট হৈছে কিন্তু একে সময়তে আমাক ভালে ৰাখিবৰ কাৰণে সীমান্তত জোৱানসকল দেশৰ প্ৰতিনিধিসকল তেওঁলোকে অহৰহ যুঁজি আছে গতিকে এই সময়ত সকলো ভাৰতীয়ৰ লগত আমি একত্ৰিত হৈছোঁ ভাল দিন আহিব যেতিয়া ভাল দিন আহিব তেতিয়া কেছটো নগেন আমাৰ বৰ হেঁপাহৰ বৰ মৰমৰ চিনেমা এইখন এই চিনেমাখন আমি আপোনালোকৰ ওচৰলৈ লৈ যাম আৰু স্পেচিয়েলি কেছটো নগেন চিনেমাখন আচলতে এখন কমেডি আৰু ছাছপেন্সেৰে ভৰা চিনেমা হাঁহিবলৈ এই মুহূৰ্তটোত হয়তো কাৰো মন যোৱা নাই মন খুলি হাঁহিব হয়তো আপোনালোকেও নোৱাৰিব এতিয়া ঘৰতেই হওক বা চিনেমা হলতেই হওক কিন্তু কেছটো নগেন আমি সাজিছিলোঁ আপোনালোকক হহুৱাবৰ বাবে মনোৰঞ্জন দিবৰ বাবে কিন্তু সেই মনোৰঞ্জন আৰু হাঁহিৰ সময় হয়তো এতিয়া নহয় সেয়েহে আমি যেতিয়া সময় আহিব তেতিয়া কেছটো নগেন আপোনালোকৰ ওচৰলৈ আকৌ লৈ আহিম বহুতে বাৰু লাইভটো চাই আছে কিন্তু মই নাজানো কিয় ইয়াত কমেণ্টবিলাক অহা নাই কোনোবাই যদি কমেণ্ট কৰিছেও কমেণ্টবিলাক অহা নাই মই সেইকাৰণে দেখা নাই হয়তো ছেটিংছত কিবা ভুলো থাকিব পাৰে মই জাষ্ট গুৱাহাটী আহি পাইছোঁ আৰু আহি পাই পেলাই ভাবিলোঁ যে প্ৰথমেই এটা ভিডিঅ'ৰ জৰিয়তে কৈ লওঁ কাৰণ আমাৰ গোটেই মানুহখিনি যেতিয়া একেলগ হ'ল মই তেতিয়া নাছিলোঁ মই আহি আছিলোঁ আৰু সকলো কুশলে থাকক ভালে থাকক ভাৰতৰ জয় হওক দেশ মাতৃ জয় হওক আৰু আহিব ভাল দিন আহিব আমি সকলোৱে আকৌ হাঁহিম আকৌ একেলগে নাচিম একেলগে গাম একেলগে চিনেমা চাম কিন্তু সেই সুস্থ বাতাবৰণ ঘূৰি নহালৈকে সকলো কুশলে থাকক সকলো ভালে থাকক